দেশে উদযাপন কৰিলে ৭৭ সংখ্যক গণৰাজ্য দিৱস। নীল আকাশত উৰিল ৩ বৰণীয়া জাতীয় পতাকা। জাতীয় পতাকাৰ তলত একত্ৰিত হ'ল সমগ্ৰ দেশবাসী। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। পতাকা উন্মোচন কৰি দিয়া ভাষণত অসম আৰক্ষীক উচ্চ প্ৰশংসা ৰাজ্যপালগৰাকীৰ। অসম আৰক্ষীত আজি এক ৰূপান্তৰকাৰী পৰিৱৰ্তন হৈছে। ২০২১ চনৰ পৰা ৰাজ্যত ধাৰাবাহিকভাৱে হ্ৰাস পাইছে অপৰাধ। হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা। कानून व्यवस्था एवं शांति मई 2021 से अब तक असम पुलिस ने अपनी कार्य क्षमता और जन उन्मुख दृष्टिकोण में उल्लेखनीय परिवर्तन किया है। असम पुलिस एक आधुनिक बहुआयामी और नागरिक केंद्रित बल के रूप में उभरी है। भविष्य में फॉरेंसिक क्षमताओं को सुदृढ़ करने, साइबर एवं वित्तीय अपराध विशेषज्ञता का विस्तार करने, सामुदायिक सहभागिता बनाए रखने तथा अधिकार आधारित और टेक्नोलॉजी आधारित पुलिसिंग को आगे बढ़ाने के लिए पूरी तरह से सक्षम है। नए आपराधिक कानूनों के क्रियान्वयन में असम ने सभी राज्यों में प्रथम स्थान प्राप्त किया। नवंबर 2025 में आयोजित 29वीं राज्य स्तरीय अपराध समीक्षा में असम की अपराध स्थिति में उल्लेखनीय सुधार सामने आया है। प्रति लाख जनसंख्या पर अपराध दर 2021 में 379 से घटकर 2025 में 121.6 हो गया है। महिलाओं के विरुद्ध अपराध भी 2024 के 10,546 मामलों से घटकर 2025 में 4,426 रह गए हैं। 467 জন অবৈধ বিদেশীক নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। বাল্য বিবাহ ৰোধত শক্তিশালী পদক্ষেপ লৈছে এইখন চৰকাৰে। গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ প্ৰশংসা ৰাজ্যপালৰ। পতাকা উন্মোচন কৰি দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, বানত দুৰ্গতসকলৰ বাবে ৰাজ্য চৰকাৰে 11 কোটি টকা মুকলি কৰি দিছে। 2025 तक असम ने संदिग्ध राष्ट्रीयता के लगभग 4,35,000 मामलों को विदेशी न्यायाधिकरणों में भेजा, जिनमें से 3,50,000 से अधिक मामलों का निपटारा किया गया। लगभग 1,70,000 व्यक्तियों को निर्दिष्ट क्षेत्रों से अवैध घोषित किया गया। अब तक 467 अवैध विदेशियों का निर्वासन की प्रक्रिया के माध्यम से उनके मूल देश भेज दिया गया है। बाल विवाह को समाप्त करने के लिए असम ने सख्त और सतत अभियान चलाया है। ग्राम पंचायत सचिवों और छठी अनुसूची क्षेत्रों के लाट मंडलों को बाल विवाह निषेध अधिकारी नामित किया गया, जिन्हें पास्को अधिनियम और बाल विवाह निषेध अधिनियम के तहत FIR दर्ज करने का अधिकार दिया गया। असम आंदोलन के दौरान मातृभूमि के लिए अपने प्राणों का बलिदान देने वाले स्मृति में गुवाहाटी के पश्चिम बोरा गांव में शहीद स्मारक क्षेत्र का निर्माण किया गया। रूप से क्षतिग्रस्त सड़कों, पुलियों, PWD के लिए 28 करोड़ रुपए तथा बाढ़ नियंत्रण कार्यों की तात्कालिक बहाली के लिए 58 करोड़ रुपए जारी किए गए हैं। दीर्घकालीन दृष्टि से असम बाढ़ जल भंडारण के लिए आर्द्र भूमियों के उपयोग में अग्रणी बन रहा है। ইফালে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পতাকা উন্মোচন কৰি দিয়া ভাষণত অসমৰ 5 বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ। যোৱা সময়ছোৱাত ৰাজ্যৰ উন্নয়নমূলক কাৰ্যৰ খতিয়ান দাঙি ধৰাৰ লগতে বিৰোধী দলকো আক্ৰমণৰ লক্ষ্য কৰি লয়। ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে কয়, মহাত্মা গান্ধীৰ চেষ্টাত আম্বেদকাৰে পাইছিল সংবিধান প্ৰণয়নৰ দায়িত্ব। জৱাহৰলাল নেহৰুৱে ইয়াৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছে আৰম্ভণিৰ পৰাই সংবিধানৰ আত্মাক আঘাত হানি আহিছে। বাবা সাহেব আম্বেদকাৰ ভাৰতীয় সংবিধানৰ মূল ৰূপকাৰ। জৱাহৰলাল নেহৰুৰ প্ৰাৰম্ভিক আপত্তি সত্ত্বেও মহামানৱ মহাত্মা গান্ধীৰ আস্থা আৰু বিশ্বাসৰ ফলতে বাবা সাহেব আম্বেদকাৰে খচৰা সমিতিৰ নেতৃত্ব লাভ কৰিছিল। সংবিধান খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত
296 জন সদস্যৰ প্ৰথম তালিকাত অম্বেদকাৰৰ নামো অন্তৰ্ভুক্ত নাছিলে। পৰৱৰ্তী সময়ত সংবিধান সভাৰ সদস্য আৰু সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষৰ দায়িত্ব বাবা চাহেব আম্বেদকাৰে মহামানৱ মহাত্মা গান্ধীৰ আস্থাৰ ফলতে লাভ কৰে। কংগ্ৰেছে সেই সময়ত শ্ৰী নন্দলাল বসুৱে প্ৰস্তুত কৰা সেই চিত্ৰখন আঁতৰাই দিছিল। এয়াই আছিল সংবিধানৰ শৰীৰত কংগ্ৰেছ দলৰ আক্ৰমণ। 30 জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভা চৌহদৰ আধাৰশিলা স্থাপন কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থাপন কৰিব আধাৰশিলা। 300 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া বিধানসভাৰ চৌহদ 3 বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব। ডিব্ৰুগড়ত স্থাপন হ'ব উচ্চ ন্যায়ালয়ৰ চাৰ্কিট বেঞ্চ। মই ডিব্ৰুগড়বাসী ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে জনাব বিচাৰিছো যে অহা 30 জানুৱাৰী তাৰিখে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডিব্ৰুগড়ত ৰাজ্যৰ অসম বিধানসভাৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব। তাৰ লগে লগে প্ৰায় 300 কোটি টকা ব্যয়েৰে আমি নিৰ্মাণ কৰিবলগীয়া অসম বিধানসভা 3 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব আৰু এই ডিব্ৰুগড়ৰ পবিত্ৰ ভূমিৰ পৰাই ৰাজ্যৰ ভাগ্য আৰু ভৱিষ্যতৰ সৈতে জড়িত বিষয়বিলাকৰ ওপৰত আলোচনা হ'ব। ডাভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত প্ৰথমবাৰৰ বাবে অসমে প্ৰতিনিধিত্ব কৰিছিল। ফৰামৰ পৰা উভতি আহি ক'ব পাৰোঁ আজি অসম দেশৰ উন্নত ৰাজ্য হিচাপে পৰিচিত হৈছে। ডাভছৰ বৈঠকত 1.5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ পাইছোঁ। যোৱা 22 জানুৱাৰী 20 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ ছুইজাৰলেণ্ডৰ ডাভছত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ইকনমিক ফৰামত প্ৰথমবাৰৰ বাবে অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়া হৈছিল। গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে লগতে কয় আজি ৰাজ্যৰ বহুকেইখন বনাঞ্চলৰ মাটি সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হৈছে। ধুবুৰী গোৱালপাৰাৰ পৰা বেদখলকাৰী গৈছিল কাজিৰঙা পৰ্যন্ত। এই পৰ্যন্ত 1.5 লাখতকৈও অধিক ভূমি দখলমুক্ত কৰা হ'ল। ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ৰাজ্য অসম। 5 বছৰৰ তথ্যৰ ভিত্তিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই ঘোষণা। অসমত প্ৰতি বছৰে 13ৰ পৰা 15% উৎপাদন বৃদ্ধি পাইছে। যে এই অচিনাকি লোকসকলৰ হাতত আজিৰ দিনত অসমত 63.58 লাখ বিঘা মাটি তেওঁলোকৰ অবৈধ দখলত আজি আমাৰ হাতৰ পৰা আঁতৰি তেওঁলোকৰ হাতলৈ হস্তান্তৰিত হৈছে। 63,58,000 বিঘা। আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ আগতে কোনেও অসমৰ এই ভূমি সম্পদক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা নাছিল। তাৰ ফলত এদিন ধুবুৰী আৰু গোৱালপাৰাত ভূমি দখল কৰা এই অচিনাকি লোকসকল আহি আহি কাজিৰঙা গোলাঘাটলৈকে তেওঁলোক আহি উপস্থিত হৈছিল। মুখ্যমন্ত্ৰীয়ে লগতে কয় ৰাজ্যত অব্যাহত থাকিব উচ্ছেদ অভিযান। 12খন জিলাত এতিয়া হিন্দু সংখ্যালঘুত পৰিণত হৈছে। 63,58,000 বিঘা ভূমি বেদখলকাৰীৰ কবলত। অসমৰ মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিম। আজি আমাৰ ৰাজ্যৰ 12খন জিলাত হিন্দু সমাজ সম্পূৰ্ণৰূপে সংখ্যালঘুত পৰিণত হৈছে। আপোনালোকে জানি আচৰিত হ'ব যে এই অচিনাকি লোকসকলৰ হাতত আজিৰ দিনত অসমত 63.58 লাখ বিঘা মাটি তেওঁলোকৰ অবৈধ দখলত আজি আমাৰ হাতৰ পৰা আঁতৰি তেওঁলোকৰ হাতলৈ হস্তান্তৰিত হৈছে।
77 সংখ্যক গণৰাজ্য দিৱসৰ দিনটোত ৰাজ্যৰ চহৰে নগৰে ভাৰতীয় সৌৰ্যবীৰ্যৰ জয়গান শুনিবলৈ পোৱা গ'ল। ব্যুৰ' ৰিপৰ্ট, DY365।